বন্ধুসকল নতুন বছৰৰ শুভেচ্ছাৰে আপোনালোকলৈ লৈ আহিছো এক নতুন ব্লগ আপোনালোকে নিশ্চয় দেখা পাইছে মোৰ পিছফালে দৃষ্টিনন্দন দৃশ্য আৰু এই দৃশ্যখিনি কৰ মই সম্পূৰ্ণ ভিডিঅটো আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিছো মোৰ লগত আছে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আৰু লগতে আছে আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ছাৰ আৰু তেখেতসকলক লগত লৈ আমি আহিছো এখন নতুন দিগন্তলৈ ফুৰাৰ কাৰণে আৰু আপোনালোকে মোৰ পিছফালে দেখাই পাইছে কেনেকুৱা সুন্দৰ দৃশ্য আপোনালোকে সম্পূৰ্ণ ব্লগটো চাব আৰু বেছি পৰিমাণে শেয়াৰ কৰি সকলোকে দেখাৰ এটা সুবিধা কৰি দিব আমি প্ৰথমতেই যাত্ৰা কৰিছিলো এখন নিৰ্দিষ্ট ঠাইলৈ আৰু সেই যাত্ৰাৰ অন্তত আহি উপস্থিত হোৱাৰ পিছতে আমি কেইবাটাও পিকচাৰ মাৰি লৈছিলো এয়া আছিল আমাৰ যাত্ৰা নিৰ্জন ঠাইলৈ আৰু য'ত জনশূন্য যেন অনুভৱ হয় মানুহ তো দূৰৰ কথা জন্তু যেন দেখা নাযায় এনেকুৱা এটা ঠাই এনেকুৱা এটা পৰিৱেশ কিন্তু ৰাস্তা ঘাটবিলাক ইমানেই সুন্দৰ আৰু ইমানেই ধুনীয়া যে আটক দুনিয়া মন মোহি যায় মন মোহিত হৈ পৰে সেই ৰাস্তাইদি আগবাঢ়ি গৈ থাকোতে এইদৰে আমি খুব আনন্দ আৰু ফূৰ্তিৰে আগবাঢ়ি গৈছিলো এখন নিৰ্দিষ্ট ঠাইলৈ আৰু হেয়াই হৈছে ভৈৰৱকুণ্ড আৰু এই ৰাস্তাইদি আমি সকলোৱে ভৈৰৱকুণ্ডলৈ আহিব লাগে আৰু ভৈৰৱকুণ্ডৰ অপৰূপ দৃশ্যখিনি মই আপোনালোকক দেখুৱাব বিচাৰিছো আমি গাড়ীৰ পৰা নামি কেইবাটাও পিকচাৰ ললো ততাততিয়াকৈ আৰু এই পিকচাৰখিনি লোৱাৰ পিছত আমি ভৈৰৱকুণ্ডৰ যি অপৰূপ দৃশ্য বিনন্দীয় দৃশ্য আৰু যি মনোমোহা দৃশ্য সেই মনোমোহা দৃশ্যখিনি উপভোগ কৰা আৰম্ভ কৰিলো আমি প্ৰত্যেকেই গাড়ীৰ পৰা নামিয়ে ব্ৰেকফাষ্ট কৰাৰ পিছত এইদৰে বিভিন্ন ঠাই পৰিভ্ৰমণ কৰিলো আমি খুজকাঢ়ি নিশ্চয় আপুনি দেখা পাইছে আমাৰ কলেজৰ এৰাবিক ডিপাৰ্টমেণ্টৰ ছাৰ আৰু তেখেত যথেষ্ট ফূৰ্তিবাজ আৰু তেখেতে কেনেকৈ ফূৰ্তিখিনি কৰিছে আপোনালোকে নিশ্চয় দেখা পাইছে যে কিমান ধুনীয়া সৃষ্টিকৰ্তাৰ অৱদান সেই ভৈৰৱকুণ্ডৰ সেই ঠাইখিনি আপোনালোকে নিশ্চয় আচৰিত হ'ব এই ঠাইখিনি ইমানেই ভাল লাগে আপোনালোকে ফুৰিব আহিলে নিশ্চয় মন মোহিত হৈ যাব আপোনালোকে এফালে শুনিছে ঝৰ্ণাৰ কলকল শব্দ আৰু আনফালে দেখা পাইছে অপৰূপ দৃশ্য এইদৰে আমি ঠাইবিলাক পৰিভ্ৰমণ কৰি আমি সেই প্ৰাকৃতিক পৰিৱেশৰ মাজত এসাঁজ খাদ্য খাই আমি পুনৰ ঘৰলৈ যাত্ৰা কৰিছিলো এই আছিল আমাৰ খাদ্য খোৱাৰ সেই পৰিৱেশ আৰু তাতে আমি সেলফি লৈছিলো আমি বিভিন্ন ধৰণে ফূৰ্তি কৰিছিলো আমাৰ খাদ্য খোৱাৰ সময় আছিল আমি প্ৰত্যেকক আমাৰ কেমেৰাৰ মাজত আবদ্ধ কৰি ৰাখিছিলো আৰু সৰ্বশেষত খাদ্য খোৱাৰ পিছত আমাৰ বেলি মাৰ গৈছিল আৰু সেই বেলি মাৰ যোৱাৰ ভৈৰৱকুণ্ডৰ যি অপূৰূপ দৃশ্য সেই দৃশ্যখিনি মই কেমেৰাত বন্দী কৰি আপোনালোকৰ চেষ্টা কৰিছো আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিছে এনেকুৱা ভিডিঅ'বিলাক আকৌ পাব বিচাৰে নেকি কমেণ্টত জনাই দিব ধন্যবাদ